Hafle finally হৈ গল ready এনে মই লগাই আছো কিন্তু দেই এতিয়া টেডৰ পৰা 80 বা 70 তেনক পৰা ফাইনালি উলাই মেলি হৈ গল ready একদম ধমাধম উলাইছো আৰু এফালে ডিউটি পা ঘূৰি আহোতে নাস্তা লহিলো খাবলে নাস্তা এফালে আছে বাৰ্গাৰ আম্মাও মানে হিন্নাখন দিন মাজতে আনি দিছিল আম্মাই খাই ভাল পালে আকৌ কৈছিল আনি দিবলে কাৰণে হেকানে আজি টাইম পালো লগতে লৈ আহিলো বখালি ৰখিলো 10 মিনিট মান ৰখিছো না লাটো তাত জিতিয়ে ৰকল বাদ যে বনাই ই নাথাকে লাতে বস্তুখিনি ৰেডি কৰিয়ে নথয় ধমাধম কৰিলে তো তাত ৰখোতে আমাৰ বহুত খাইলোৱা ৰখোতে যে মোৰ 10 মিনিট তাতে ৰখিলো বনালে মেলিলে মানে সৈফেলে এটা দেখাম বহুত টেস্টি বনাই কিন্তু দেই লাইটটো নাই গাল দিলে হেইটো খুলি দিবা হা এটো কি সসটো আৰু জুৱা দুদিনৰ আগত যে আমাৰ এই ৰুমৰ লাইটটো বেয়া হৈ গল কালি বেয়া হল ন কালি বেয়া হৈ গল এতিয়া যে লাইটটো বদলুৱাই হোৱা নাই হেকানে ৰুমটো আন্ধাৰ হৈ আছে কিন্তু মোবাইলৰ টৰ্চৰ পৰা মোৰ লাইটটো মানে ভিডিওটো পোহৰ হৈ গৈছে আৰু বাৰ্গাৰটো কিন্তু বহুত ধুনিয়া বনাই তিনটা আনিছো তিনটা আছে নেকি তিনটা আনিছো এটা পাপাৰ কাৰণে মোৰ কাৰণে আম্মা কাৰণে পাপা আহিগে খাব তোমাৰ ভাই অকমান দিয়া আৰু তিনটা আছে আইছা পুৰা একদম ধুনিয়া আছে পাপা দি দিছ অকমান গ্ৰীন চাটনি অকনো দি দিয়া হৈ যাব অকমান মিঠা মিঠা হয় ন বস্তি জ্বলাও নহয় ন গিচানে গমি দিয়া না সমস্যা না বলাও একদম দেখিব কিন্তু টেস্টি লাগিছে আৰু হেখন দোকানৰ যে দাদাজনে খুব ধুনিয়া বনায় আৰু এখিনি মই আনিছো আমাৰ নালিয়াপুলৰ জুনটো হৈছে মেইন কাবুৰ থানাখন তাৰ ওচৰ জুনজন দাদা বহে যে ফাষ্ট ফুড লৈ কিনে তাৰ ওচৰ বাৰ্গাৰটো বহুত বেছি ভাল লাগে খাই প্ৰাইসটো কম 30 रुपीस কে লয় অইন জায়গাত অকমান বেছি থাকে আৰু এক জায়গা পৰা আনিছিলো প্ৰাইসটো কিন্তু ঠিক আছিল একে 30 খালি খাবলৈ ইমান টেষ্ট নাছিলে ইয়াত বেছি ধুনিয়া আছে এমা ইমান গাল দি দিলা কমাই দিয়া অকমান এই কমাই দিয়া অকমান আম্মাই গাল দি দিছে তো এতিয়া খাই লো একদম টেস্টি লাগিছে লাগিছিলে পঢ়ি মেলি ললো খালি বহুত বেছি ভাগৰ লাগিছে যে আজি মোক চুলিখিনি খুলিয়ে থাকিলে একেবাৰে বহুত বেছি আজি ভাগৰ লাগিছে একদম ভাগৰৰ হিমা নাই ধমাধম আজি অকল কাজা কিটাই পঢ়িলো পঢ়ি মেলি কুৰান পঢ়োতে লাইন গুচি গল পিছত অলপমান পঢ়িলো পঢ়িকে উঠিলো আৰু এতিয়া পাপা কত আইসখিনি কিউবস এইখিনি মই আইস কৰি থৈছিলো এটা ইয়াৰে আজি কিবা কৰিম পুৰা একেবাৰে ধোঁৱা ওলাই আছে তাকে আজি মই কিবা এটা কৰিম এতিয়া ইয়াত মই এই বলটা লৈছো হৈ যাব 5টা কিউবস 5টা আইস কিউবস লৈছো ইয়াত পানী লম আৰু ললো নেকি গলিয়ে যাব পানীখিনি উপৰিয়ে গৈছে এফালে ধুনিয়াকে গুটে আইস কিউব কিটা যে গলিয়ে থাকিলে একদম জল্দি মই আনিবও নাপালো শেষ হৈ গল আৰু আজি ইয়াকে মই কিবা এটা কৰিম মানে বহুত দিনৰ পৰা ভাবি আছিলো আৰু মানে ভাবিয়ে আছিলো যে কৰিম তাৰ মানে সময় পোৱা নাছিলো ধুনিয়াকে বেলডাল মাৰিলো আৰু কেতে কি কৰিম জানে নে ইয়াক মই পানীখিনি ভিতৰত যে মুখখন হুমুৱাম फेस तो ड्रॉप करिम
ঠাণ্ডা মুখখন নুমাইছে ডাঙৰ বল এটা ল'ব লাগিব এই বলটো যে মোৰ কাৰণে সৰু হৈ গ'লে কেনে মই ডাঙৰ বল এটা গৈ আনিলো এইটো বল ঠিক হয় পাৰফেক্ট একদম 1 2 3 স্কিনৰ কাৰণে আমাৰ আইস খুব বেছি ভাল যোনটো আমাৰ মানে ডেড স্কিন থাকে হেতু আমাৰ স্কিনটো অকনমান টাইট হৈ যায় মানে যোনটো সফট টাইট থাকে হেতু সফট হৈ যায় মানে টাইট হৈ যায় হেকেন লগাব লাগে আৰু মোৰ বহুত বেছি এনেকুৱা ওপেন পোৰ্স হৈ গৈছে যে সেই কাৰণে মই মানে পোৰ্সটো অকন কমাবলৈ কাৰণে এটা আইস ওয়াটাৰ লম বুলি মানে ভাবিছো দুদিনৰ পিছে পিছে মানে অল্টাৰনেটিভ ডে ট্ৰাই কৰিম লবলৈ কাৰণে চাও দিয়া কি হয় আৰু এফলে লগালো মেলিলো পানীখিনি অকমান দি থব থাকিব দিলো এটা স্কিনখন অকমান কিবা লাগিছে আৰু যেটা ইউজ কৰিব তেতিয়া আপোনালোকে নিজেই গম পাব আৰু লগতে আজি দুদিন মানৰ পৰা মোৰ এটা মানে কমেন্ট আহি আছে যে তুমি কি কাম কৰা বুলি মই আগৰ ব্লগতো কৈছিলো মই কি কাম কৰো তথাপিও মই আকবাৰ কৈছো যে মই এখন প্ৰাইভেট মেডিকেলত জব কৰো যোনটো মই সদায় হেকাৰণে উলাই যাব লগিয়া হয় আৰু ডিউটিত প্ৰায় মানে ব্লগত প্ৰায় ভাগ মই কওঁ যে যাও ডিউটিলৈ যাও সো হেই আৰু আজি মোৰ কাম কৰি থকা প্ৰায় 5 বছৰ মানতকৈ বেছি হল সো তাকে আৰু হেয়ে জনে জনে হুদি আসলে তেলোকক কৈ দিলো মই কি কৰো বুলি কেনে তাক ধুনাকে লগাই মানে আইসখিন ললো যে ঠিক লাগিছে আৰু এতিয়া যাও অকনমান অয়েলিং কৰো অয়েল আৰু আদিবাসী হেয়াৰ অয়েল তো গম পাই নে মই লগাই আছো কিন্তু দেই এতিয়া তেল লগাওতে ইয়াৰ পৰা ফুল পৰা ইমানখিনি হাফ হৈ গল এয়া আমি গুটে কিজনে এটো তেল ইউজ কৰি আছো এতিয়ালৈকে কিন্তু হেয়াৰ ফল কমিছে এটালৈকে লং হেয়াৰ হৈ নাই যোৱা কিন্তু হেয়াৰ ফল তো ম্যাক্সিমাম যেনেকে 100ৰ পৰা 80 বা 70 তেনেকুৱা কমিছে 30% এতিয়ালৈকেও আছে টোটালি বন নাই হোৱা কিন্তু অলপ হলেও কমিছে তাতো মই বহুত থ্যাঙ্কফুল মানে অলপ হলেও কমিছে তো নহলে তো একেবাৰে কমা নাছিলে তাকে আজি এফালে আৰু তেল চেল লগাই লওঁ তাৰ পিছত মোক আজি আমাৰ কামৰ জায়গা দাদাজনে দিলে তেওঁলোকৰ গণেশ চতুৰ্থী আছিলে যে তো তেও মানে মোক প্ৰসাদ হিচাপে বুনিয়া গিফট কৰিছে আৰু অকল মোক বুলি নহয় আমাৰ যিমান ষ্টাফ আছিলে আমাৰ গোটেই ষ্টাফকে মানে বুনিয়া দিছে তো সেই কাৰণে বহুত থ্যাংক ইউ দিয়াৰ বাবে সো এইখিনি খাম আৰু আমাৰ আম্মাদিও খাব বুনিয়া আম্মাদে খুব ভাল পায় মই অকমান কম ভাল পাওঁ কিন্তু তথাপিও মানে অলপ হলেও খাও ইমান বেছি নহয় ভুজিয়াটো বেছি ভাল লাগে বুনিয়াতকৈ তো এইটো আৰু খোৱা হ'ব তাকে আৰু এইফালে কথা পাতুতে মোৰ যে বহুত জোৰকে লাগিলে ভুক হেকাৰণে মই লইলো ভাত খাবলৈ কাৰণে আৰু এইফালে আছে ডাংবডি ভাজি কণী ভজা সালাড আৰু ভাত আজি অকলহৰীয়াকে খাই লৈছো কাৰণ মোৰ ভুক লাগিছে যে আম্মাহত খালে যে তুমি খাই লো আমাৰ দেৰি হ'ব হেকাৰণে মই ৰব নোৱাৰিলো আৰু বহুত বেয়া ভুক লাগিছে দিলু খাই আৰু আজি টেষ্টি খানাও আছিলে মই আকৌ মাছ মাংসতকে যে সবজি ভাত খিনি খাইহে বেছি সোৱাদ লাগে মাছ মাংস ইমান মই ভালো নাপাও হেকাৰণে ধুনীয়াকে খাই ললো আৰু আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব দেই হেল্ল' গাইস আজি হৈছে নেক্সট ডে আৰু এফালে ধুনীয়াকে পুৰা ঘৰৰ কাম আজৰি হৈ কেনে একদম পুৰা ফ্ৰেছ 7:30 বাজিছে পুৰা কাম কাজ হৈ গ'ল একদম এতিয়া আমি নাস্তা কৰিম আৰু আজি বতৰটো ইমান ধুনীয়া আৰু আজি যি ভিডিঅ'টো মই একদম ৰাতিপুৱা মৰ্নিংৰ পৰা ষ্টাৰ্ট কৰিছো 7:30 বাজিলে দেখিলে পুৰা আমাৰ ঘৰ হৈ গ'ল সিজিল এফালেও সিজিল এফালেও সফা আগফাল এফালেও ধুনীয়াকে একদম আগফাল সফা এইফালে মোৰ হৰুহুৰা ফুলৰ বাগিচাখন নতুনকৈ আৰম্ভ কৰিছিলো নহয় আপোনালোকক যে কৈছিলো এতিয়া এনে থলমূলকে দেখাইছো আৰু পিছত ভালকে দেখাম দি
মেলি বনাম দে ধৰণৰ ফেনখন দি দিবা মোক খাই লওঁ কাম কৰোঁতে যে মোৰ ডিউটিত যাবলৈ সময়ে হৈ গ'ল ভাবিলোঁ যে অকণমান বহিম তাৰপৰা ধুনীয়াকৈ একদম ভিডিঅ' চিডিঅ' বনাম আৰু আমাৰ ফুলখিনি দেখিছে নহয় ইমান ধুনীয়াকৈ হৈছে চাই ভাল লাগিছে আৰু আজি ৰ'দ দিছে লগতে আৰু ইমান ধুনীয়া ধুনীয়া বতাহ মাৰি আছে বাহিৰত আকৌ পুৰা বতাহ ধুনীয়াকৈ বতাহ তথাপিও ফেনখন দৰকাৰ হয় বাৰু আৰু আজি নাস্তাত খাম আমি চানা পোলাও যোৱা ৰাতিয়ে মই চানা তিয়াই থৈছিলোঁ তাকে ৰাতিপুৱা আম্মাই চানা পোলাওকে বনাই দিলে পাপাও খাই মেলি গ'ল ডিউটিলৈ এইখিনি আম্মাৰ এইখিনি মোৰ এফালে আহি গ'ল চাহ আৰু এতিয়া বহিকে খাম মিলিজুলি কাম কৰি ল'লোঁ কামটো সোনকালে শেষ হৈ যায় আম্মাই চোতাল সাৰিলে লগতে নাস্তা বনালে আৰু মই ঘৰৰ গোটেইখিনি কাম কৰি ল'লোঁ এতিয়া আমাৰ জাষ্ট অকলে বাচন ধুবলৈ বাকী আছে বাকী গোটেই ঘৰুৱা কামখিনি শেষ হৈ গ'ল আৰু সোনকালে আজৰি হৈ গ'লে এনেও ভাল হয় নাই দিনটোৰ কাৰণে এনেও মানুহ আজৰি আৰু এনেও আমাৰ ঘৰত 3জন মানুহে পাপাও ডিউটিলৈ যায়গৈ ময়ো ডিউটিলৈ যাওঁগৈ থাকি গ'ল আম্মা তো আম্মাইনো কি ঘৰ থৈ লেতেৰা কৰি তো সেনেকৈ আমাৰ দিনটো ঘৰ চাফাই হৈ থাকে এবাৰ কৰি দিলে আৰু গোটেই দিনটো চাফা বৰ ধুনীয়াকৈ এতিয়া খাই লওঁ আৰু এইফালে পুৰা ফাইনেলি ওলাই মেলি হৈ গ'লোঁ ৰেডি একদম ধমাধুম ওলাইছোঁ ভাবিছিলোঁ যে মোৰ আজি দেৰিয়ে হৈ যাব নেকি কিন্তু দেৰি নহ'লে টাইমৰ আগে ওলাই ল'লোঁ আৰু আজি ৰ'দ জাক চাওকচোন ইমান ধুনীয়াকৈ ওলাইছে আৰু বতাহৰতো কোনো সীমা নাই মই ক'লোৱেইচোন ইমান ধুনীয়া বতাহ আৰু চবফালে যেতিয়া শুকাই আহিছে চায়ো ভাল লাগিছে আৰু এতিয়া টিফিনটো মোৰ ভৰোৱা হৈ গ'ল তো ওলাই ল'লোঁ একদম গৰম লাগিছে আৰু আমাৰ আইনাখন যে পানী পেলালে ধুনীয়া হৈ থাকে আৰু যে পানী এনেকৈ হৈ যায় পুৰা দাগ হৈ যায় চ' গৰমত আৰু এইটোৱে কুৰ্তি চুৰ্তি পিন্ধি ল'লোঁ আৰু তাৰপৰা টিফিনো ভৰাই ল'লোঁ আৰু ভাবিছোঁ যে কিবা এটা ফ্ৰুটছ লৈ যাওঁ বুলি কাৰণ 1টামান বজাত মোৰ ইমান জোৰকৈ ভোক লাগে নহয় মানে কি ক'ম মানে ভোকৰ সীমা নাথাকে তো মই কেইদিনমানৰ আগত নাচপতি আৰু আপেল আনিছিলোঁ খাই মেলি শেষ হ'ল কি কেইটাহে আছে তো তাকে কাটি কেনে লৈ যাওঁ ভাবিছোঁ চানাও আছে চানা পোলাও বনাইছিলোঁ যে চানা কেইটামান থাকি গ'ল আৰু লগতে নাচপতি এটা আছে কাটি লওঁগৈ এইটো কাটি ল'লোঁ মোৰ নাচপতিকেইটা আৰু চানাকেইটা যে ইয়াতে মিক্স কৰি লৈ যাওঁ বাচি বাচি খাই থাকিম আৰু এইটো ভৰাই দিম মানে মোৰ সদায় লাঞ্চ কৰোঁতে যে একদম 3টামান বাজিয়ে যায় তো তাৰ আগত যে যেতিয়া 1টা বাজি যায় সেইটো টাইমটোতো পূৰা ভাত খোৱা টাইম হয় সেই টাইমত যে মোৰ যিটো গতি ভোক লাগে নহয় পূৰা ডিঙিৰ পৰা একদম কৰ চাউন আহে আপোনালোকে সেনেকৈ আহে নাই ক'বচোন যেতিয়া খোৱাৰ টাইম হৈ যায় কেতিয়াবা ঘৰত বনোৱা দেৰি হয় তেতিয়া মোৰ কিন্তু প্ৰায় হয় দেই চ' এনেকৈ টিফিনকেইটা ভৰাই ল'লোঁ আৰু এইটোৰ লগতে ছাইডত ভৰাই লওঁ মোৰ বেগত জাগাই নাই ইমান বস্তু নিবলগীয়া থাকে নহয় মোক ছাতিখন ওলোৱাই লৈ এনেকৈ লৈ যাম আজি মানে মই স্কুটিখন নিনো ভাবিছোঁ এনেকৈ যাম মানে ভাড়া গাড়ীত যাম খোজ কৰাই নহৈছে পেটটো যে মোৰ আকৌ ওলাই গৈছে সেইকাৰণে মানে অলপমান এনেকৈয়ে যাম বুলি ভাবি থৈছোঁ আৰু টাইমটো হৈ আহিছে আৰু যাবলৈ কাৰণে আৰু এইফালে একদম ধুনীয়াকৈ একদম আম্মাই যে এইফালে চাফা কৰি আছে আমাৰ এইখিনি এনেও যে চাফা হৈ গ'ল ৱাল দি দিলে যে ৱাল দি দিয়াৰ পিছত এতিয়া পূৰা চাফা হৈ গ'ল চাওক আমাৰ গলিটো পূৰা একদম ধুনীয়াকৈ একদম চাফা এতিয়া পাৰ এইবিলাকতো একদম এটাকৈ ফুল থৈ যাম এতিয়ালৈকে বাৰু ফুলখিনি এইফালে অনা হোৱা নাই আনিমহে কিন্তু যোনখিনি 2টামান ফুল আনিলোঁ ন সেইখিনি থৈছোঁ আৰু বাকী এতিয়া আনিব লাহেৰে চেষ্টা কৰিম আৰু অকণমান আৰু এতিয়া শুকান দিন আহিলে এনেও চাই কিনে ভাল লাগে হয় নাই চবফালে একদম শুকান এই বাৰিষা কালতে বেয়া চবফালে গেলি যায় গৰমৰ সীমাই নাই ইমান বেছি গৰম ক'তোতে বহি শান্তি নাই কিন্তু ইয়াত যে গছ আছে কাৰণে ইমান ধুনীয়া বহি ভাল লাগিছে বতাহ মাৰি আছে যে সেইকাৰণে মানে যোৱা আগে অকণমান নিজৰ মাইণ্ডটো ফ্ৰেছ কৰি লৈছোঁ অলপ বহি লৈছোঁ ৰেষ্ট লৈ লওঁ তাৰপিছত যাম কামলৈ সেয়া হৈছে মোৰ কামৰ জেগা
তাৰপৰা যাম, কিন্তু আগে অকণমান বহি লওঁ। এইফালে মই ডিউটিৰ পৰা আহি গ'লোঁ আৰু অহাৰ পিছত এতিয়া ভাবিছোঁ যে কিবা এটা নাস্তা বনাওঁ, মানে নতুন এটা ৰেচিপি মই চাই থৈ দিছিলোঁ বনাম বুলি কেনে। তাৰে একো এনেকুৱা বস্তু নালাগে, তাৰপৰা লাগে যোৱা ৰাতিৰ বা দিনৰ বাচি যোৱা ভাত। এইখিনি পাই আজি মই এটা একদম নতুন স্পেচিয়েল বনাম ৰেচিপি। তাৰে আজি মই ইয়াত এই মিক্সিত এই ভাতখিনি দি দিছোঁ। অলপ অলপকৈ দিম দেই, কাৰণ মই আজি ফাৰ্ষ্ট টাইম ট্ৰাই কৰিম, হয় নাই? তো সেইকাৰণে কেনেকুৱা বনে সেইটো মই নিজেও চাব লাগিব, কিন্তু মোৰ মতে বেষ্ট বনিব যোনটো মই মানে ভাবি থৈছোঁ। তো সেইকাৰণে ভিডিঅ'টো আপোনালোকে চাই গৈ থাকিব আৰু কেনেকুৱা লাগিছে মোক ক'ব, কমেণ্ট কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, লাইক কৰিব, মানে যিমান যি যি থাকে চব কৰিব দেই। তো এতিয়া ইয়াত মিক্সিটো পাতি দি ল'লোঁ মিক্সাৰত, তাৰ লগতে অকণমান পানী দিম, বহুত বেছি নহয় কিন্তু অকণমান। আৰু যেনেকুৱা মই পেষ্ট বিচাৰিছিলোঁ পুৰা তেনেকুৱা একদম ঠিক পেষ্ট হৈছে। ইয়াত কিন্তু মই পানী এড কৰিম, কিন্তু মিক্সিত যেতিয়া আমি পিচিম নহয় তেতিয়া এনেকুৱাকৈ হ'লে হ'ব। ইয়াক মই ধুনীয়াকৈ এটা বলত ওলোৱাই লওঁ। ধুনীয়াকৈ এইখিনি এটা বলত ওলোৱাই ল'লোঁ আৰু ইয়াত মই এটা গোটা পিঁয়াজ দিছোঁ আৰু লগতে কেঁচা জলকীয়া। পিঁয়াজখিনি ধুনীয়াকৈ পুৰা মই হাতৰে গুড়ি কৰি দিছোঁ, যাতে মিক্স কৰাৰ সময়ত একো প্ৰব্লেম নহয়। আৰু জলকীয়াকেইটাও দি দিলোঁ। তাৰ উপৰি ইয়াত যে মই দুটামান আলু মই বইল কৰি থৈছিলোঁ আগতীয়াকৈ, তাৰ মই চাটনি বনাই থৈ দিছিলোঁ, সেই চাটনিখিনিও ইয়াত মই এড কৰি দিলোঁ, যাতে খাবলৈ যাতে সোৱাদ এটা আহে। আৰু ইয়াত লগতে মই দিছোঁ নিমখ আৰু জলকীয়া গুড়ি, হালধি গুড়ি, ধনিয়া, জিৰা, যিমান স্পাইচ আছে সেই গোটেইখিনি স্পাইচ দি ইয়াক মই ধুনীয়াকৈ এটা মিক্স কৰি ল'লোঁ। লগতে এইফালে ছাইডত এখন কেৰাহী পাতি ল'লোঁ। কেৰাহীখন গৰম হোৱাৰ লগতে ইয়াত মই ৰিফাইন অইল পুৰা ওপৰলৈকে দিছোঁ, কাৰণ মই ইয়াত ডিপ ফ্ৰাই কৰিম। আৰু মই দুখন চামুচ ইউজ কৰিছোঁ, ইখনৰ বা আনখন চামুচ এৰাই কিনে ধুনীয়াকৈ এটা গোল গোল শ্বেপ দিব চেষ্টা কৰিছোঁ, কাৰণ মই এইটো ফাৰ্ষ্ট টাইম বনাইছোঁ যে অকণমান মোৰ কাৰণে কনফিউজন হৈছে, কিন্তু তথাপিও ট্ৰাই কৰিছোঁ। আৰু আপোনালোকক কেনেকুৱা লাগিছে মোক জনাবচোন দেই। আপোনালোকেও নিজৰ ঘৰত এইটো যে ট্ৰাই কৰিব পাৰে, বহুত বেছি হেল্ডি হয়। প্ৰথমটো বনালোঁ মোৰ এনেকুৱা হৈ গ'ল, বেয়া হৈ গ'ল, গোটেই লাগি ধৰিলে, কেলে ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ ক'লোৱে। কিন্তু ছেকেণ্ডকেইটা যে বৰ ধুনীয়া হৈছে, বল বল নিচিনা। কালি এইকেইটা মোৰ অকণমান বেয়া হৈ থাকিলে, কাৰণ প্ৰথম বনোৱা হৈছে যে টেকনিকটো অকণমান গড়বড়ি হৈ গ'ল, কিন্তু একো নাই, ছেকেণ্ড বাকীকেইটা অকণ ঠিককৈ হ'ব আৰু। এয়া ফাৰ্ষ্টকেইটাত মানে মোৰ ভুল হৈ গ'ল যে মই ময়দা মিক্স নকৰিলোঁ, সেইকাৰণে মানে মোৰ পুৰা একদম ভাঙি থাকিল, যেনেকৈ এনেকৈ এইকেইটা চাওক ভাঙি থাকিল, আৰু এইকেইটা চাওক ইমান ধুনীয়া একদম বল হৈ গ'ল, এইটো ছেফ হৈ গ'ল। খালি এইটো ময়দা নিদিয়া হয় আৰু এইকেইটা ময়দা দিয়া হয়, সেইকাৰণে আপোনালোকে বনালে এইটো ইয়াত অকণমান ময়দা মিক্স কৰি ল'ব, বহুত বেছি নহয়, খালি আঠাটো পালে হ'ল, কাৰণ চাউলৰ যোনটো আঠা সেইটো নাপালে যে, সেইকাৰণে পুৰা মানে বিয়পি থাকিলে, ময়দা দিয়াৰ কাৰণে পুৰা ধুনীয়াকৈ হৈ গ'ল। সেইকাৰণে আপোনালোকে ময়দা দি কেনে ফেটিব, এনেকৈয়ে পুৰা ধুনীয়া ধুনীয়া বল হৈ কেনে যাব। আৰু খাবলৈ কাৰণে খুব টেষ্টি হ'ব, হেল্ডি হয়, কাৰণ একো বাহিৰৰ পৰা আনিবলগীয়া নাই। ঘৰত থকা বস্তুৰ পৰা যোনটো বস্তু বাচি যায়, ৱেষ্টেজ হয়, সেইটো বস্তুৰ পৰা আমি বনাব পাৰিম ইমান ধুনীয়া এটা নাস্তা। চ' ট্ৰাই কৰি চাব। এইফালে মোৰ ইমান ধুনীয়া কম সময়তে বনা টেষ্টি এটা স্নেক্স ৰেডি হৈ গ'ল। আপোনালোকক কেনেকুৱা লাগিছে ক'বচোন দেই। আৰু খাবলৈ কাৰণেও বহুত বেছি ভাল আছিলে, ক্ৰিস্পি আছিলে, বহুত বেছি হেল্ডি। আৰু আজিলৈ আহি